অক্টোবৰ মাহৰ এই সপ্তাহটো অত্যন্ত গুৰুত্বপূৰ্ণ। 17 অক্টোবৰ তাৰিখে শুক্ৰৰ স্থান পৰিৱৰ্তন ঘটিছে। ইয়াৰ প্ৰভাৱ 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত দেখিবলৈ পোৱা যাব। এই গ্ৰহৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ জীৱনত নতুন নতুন সুযোগ সুবিধা আহিব। কৰ্মক্ষেত্ৰত অনেক সফলতা আপোনালোকে অৰ্জন কৰিব পাৰিব, কিন্তু ঘৰুৱা ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰি ৰাখিব লাগিব। ইয়াৰ ভিতৰত কিছুমান ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে, যাৰ ফলত এই সপ্তাহটো আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। আহক তেনেহ'লে জানি লওঁ আপোনালোকৰ ৰাশিৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত যাতে কিছুমান ভুল নকৰে তাৰ প্ৰতি এই মাহত বা এই সপ্তাহত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। খুব মনোযোগেৰে আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰিব। সপ্তাহৰ শেষৰ ফাললৈ কৰ্মক্ষেত্ৰত বহু উন্নতি দেখিবলৈ পোৱা যাব। সপ্তাহৰ আৰম্ভণিতেই যাতে কাৰোৰ লগত তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে বা হাই কাজিয়াৰ মাজত যাতে লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নিজৰ শৰীৰৰ সম্পৰ্কে আপোনালোকে মন দিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কিছু লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। টকা উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে মনোযোগ দিয়ক। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, তাকো লৈ নিৰন্তৰ ৰাখিব লাগিব। হঠাৎ ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ বেয়া খবৰ যাতে নাহে তাক লৈ অলপ সজাগ হৈ চলিবলৈ চেষ্টা কৰিব, কাৰণ হঠাৎ ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ বেয়া খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকে সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। নিজৰ কৰ্মক্ষেত্ৰত হাত ধৰি চলিবলৈ চেষ্টা কৰিব লাগিব। অধ্যয়নৰ ক্ষেত্ৰত বিশেষ মনোযোগ আপোনালোকে দিয়াটো উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে খুব মনোযোগ দি চলিব। আপোনালোকৰ মন যাতে পিছলি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। চাকৰিৰ ক্ষেত্ৰত ভাল সুযোগ আপোনালোকৰ হাতলৈ আহিব পাৰে। ইয়াৰ বাহিৰেও ঘৰলৈ ভাল খবৰ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। স্বাস্থ্য খুব দুৰ্বল হৈ পৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ যাতে কাৰোবাৰ স্বাস্থ্যৰ দুৰ্বল হৈ নপৰে তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। নতুন নতুন কাম আপোনালোকৰ হাতলৈ আহিব। সেই কাম সুচাৰুভাৱে যিমান পাৰে কৰিবলৈ চেষ্টা কৰিব লাগিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা ঘৰলৈ আহিব। 3 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সপ্তাহটো আপোনালোকৰ ভালেই পাৰ হোৱা। পূৰ্বৰ কাম আপোনালোকৰ হাতলৈ আহিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। থকা নথকাৰ মাজেৰে এই সপ্তাহটো পাৰ কৰিবলগীয়াও হ'ব পাৰে। কিছুমান ক্ষেত্ৰত পেটৰ সমস্যাই দেখা দিব পাৰে। মাংস মাছৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব পাৰিলে এই সপ্তাহটো আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। সংসাৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত বা আপোনালোকে সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সাফল্যতা লাভ কৰিবলৈও সক্ষম হ'ব। ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। নতুন নতুনকৈ ঘৰলৈ সুযোগ সুবিধা নামি অহাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। শুক্ৰৰ শুভ দৃষ্টি পৰিব আপোনালোকৰ ওপৰত। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত সৌভাগ্য নামি আহিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব বা শত্ৰুৰ দুৰ্বল বৃদ্ধি পাবলৈ ধৰিব। নতুন সম্পত্তি কিনাৰ ক্ষেত্ৰত বা গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত আপোনালোকৰ এই সপ্তাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সন্দেহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। সংসাৰত শান্তি বজাই ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। ঘৰত যাতে কোনো তৃতীয় পক্ষই আহি ঘৰত অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো উচিত বুলি ক'ব পৰা যায়। নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাটো আপোনালোকৰ কাৰণে উচিত, কাৰণ এই সপ্তাহত আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ
এই সপ্তাহটো অতি গুৰুত্বপূৰ্ণ হ'ব। বেছি পৰিশ্ৰম হ'ব পাৰে এই সপ্তাহটো আপোনালোকৰ। চাকৰিৰ ক্ষেত্ৰত বদলিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ লগতে আপোনালোকে কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা কিছুমান গধুৰ সিদ্ধান্ত এই সপ্তাহত ল'বলগীয়া হ'ব পাৰে। মহিলাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত উন্নতি দেখিবলৈ পোৱা যাব। মা দেউতাৰ পৰা সু পৰামৰ্শ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বেছি কথা এইখিনি সময়ত আপোনালোকে ভবা গুণা নকৰি কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰাটো অত্যন্ত দৰকাৰ। এই সপ্তাহত আপোনালোকে যিমান পাৰে ধৈৰ্য ধৰি কৰ্ম কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত অনুকূল হ'ব বা পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰিব। নতুন কৰ্ম আপোনালোকৰ হাতলৈ আহিব বা নতুন সুযোগ আপোনালোকৰ হাতলৈ আহিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আপোনালোকে আদায় কৰি ল'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। সংসাৰত মিলা মিছাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। ঘৰত সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। কিছুমান নভবাকৈ কৰা কামৰ ফলত আপোনালোকৰ যাতে লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মক্ষেত্ৰত অকণমান বিশেষভাৱে মনোযোগ দিবলৈ চেষ্টা কৰাটো উচিত। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কৰ্ম কৰি ভাল পোৱা লোকসকলৰ মান বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ সমস্যা পৰিব পাৰে আপোনালোকৰ, লগতে ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰেও যাত্ৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কথা বতৰাৰ ক্ষেত্ৰত আপোনালোকে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। বিশেষকৈ ভাই ভনীৰ লগত সৰু সুৰা কথাটো যাতে মতবিৰোধ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ ভাল সময় হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু কৰ্ম সঠিকভাৱে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰো সফলতা লাভৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত উৎসৱ পাৰ্বণ কৰিব বিচাৰিলে কৰিব পাৰিব বা অনুষ্ঠিত যদি উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। প্ৰিয়জনৰ লগত সংগ সুখ দেখিবলৈ পোৱা যাব। হঠাৎ হাতলৈ ধন অহাৰ সুযোগ আপোনালোকৰ লাভ হ'ব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত আনন্দময় পৰিৱেশ আপোনালোকৰ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ভ্ৰমণ কৰিবলগীয়া যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰতো আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ একো অসুবিধা নহয়। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো মধ্যম হিচাপে পাৰ হ'ব। শুক্ৰৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত অনুকূল থাকিব। কিন্তু নতুনকৈ কৰ্ম বিচাৰি থকা লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনালোকৰ হাতলৈ কৰ্ম আহিব যদিও সেই কৰ্ম আপোনালোকে নিৰ্বাচন কৰোঁতে সঠিকভাৱে অৱলম্বন কৰিব বা সাৱধানতা অৱলম্বন কৰিব। শুক্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। সপ্তাহৰ শেষৰ ফাললৈ ভাগ্য আৰু অধিক উন্নত বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱাব। ঘৰত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ অলপ লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ তেওঁলোকৰ স্বাস্থ্য হঠাৎ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰৰ অৱস্থানৰ ফলত আপোনালোকৰ কষ্ট বৃদ্ধি পাবলৈ ধৰিব, কিন্তু শেষৰ ফাললৈ লাভ বৃদ্ধিৰো যোগ দেখিবলৈ পোৱা যায়। কঠোৰ পৰিশ্ৰমৰ ফলতহে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ হাই কাজিয়া বা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ মিলা মিছা হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি একেবাৰে আপোনালোকে অৱজ্ঞা
নকৰিব সম্পৰ্কৰ ক্ষেত্ৰত মন দিব লাগিব বা আপোনালোকে বন্ধুবৰ্গৰ হওক বা কৰ্মক্ষেত্ৰতেই হওক বা আত্মীয়ৰ ক্ষেত্ৰতেই হওক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিবলৈ চেষ্টা কৰিব লাগিব অফিচ কছাৰীৰ লগত জড়িত লোকসকলে সতৰ্কতা অৱলম্বন কৰক কাৰণ তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায় নতুন কাম আপোনালোকৰ হাতলৈ আহিব বা নতুন কাম আপোনালোকে লাভ কৰিব চাকৰিৰ কাৰণে আয়োজন কৰি থকা লোকসকলৰ কাৰণে এই সপ্তাহটো অত্যন্ত শুভ মনোযোগ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকৰ ধ্যান বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম লাভৱান দেখিবলৈ পোৱা যাব সমাজত সন্মান বৃদ্ধি পাবলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব এই সপ্তাহটো আপোনালোকৰ বিশেষভাৱে অৰ্থৰ ভাগ্য উদয় হৈছে বুলি ক'ব পৰা যায় প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট মুকলি হ'ব আৰু লগতে অৰ্থ হাতলৈ আপোনালোকৰ আহিব নতুনকৈ কিবা ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ এই সপ্তাহটো যথেষ্ট পৰিমাণে অনুকূল দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটোৰ শুক্ৰৰ অৱস্থানৰ ফলত আপোনালোকৰ জীৱনত কিছু সমস্যা নামি আহিব পাৰে শেষৰ ফাললৈ কিছু পৰিমাণে সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব কৰ্মৰ ক্ষেত্ৰৰ কাৰণে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে সুযোগ আপোনালোকৰ হাতলৈ আহিব কৰ্মক্ষেত্ৰত বা নানা ধৰণৰ সুযোগ আপোনালোকে কৰ্মক্ষেত্ৰত লাভ কৰিবলৈ সক্ষম হ'ব শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব কাৰণ শৰীৰ দুৰ্বল হৈ থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ৰোগ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ডক্তৰৰ পৰামৰ্শ নিখন্দেহে ল'বলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰিশ্ৰম বৃদ্ধি পাব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব নতুনকৈ কিবা কাম কৰিব বিচাৰিলে আপোনালোকে নিখন্দেহে কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত দেখিবলৈ পোৱা যাব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব